Very good morning. BA 5th semester মৰমৰ প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যি সকলে এমটানাৰ ফালৰ পৰা ইন্টাৰ্নশিপ কৰি আছে বৰ্তমান সময়ত ঠিক আছে সো কম্পিউটাৰ স্কিল টেষ্ট বুলি এটা বৰ্তমান সময়ত টেষ্ট চলিব বা কোনোবা হয়তো বা কলেজত ইতিমধ্যে শেষ হৈছে বা যদি তোমালোকে এতিয়ালৈকে টেষ্টখিনি দিয়া নাই তেনেহলে এইখিনি টেষ্ট তোমালোকে দিব লাগিব সো দ্যাট আমি আজি এইখিনি টেষ্ট তোমালোকক এইটো ভিডিওৰ জৰিয়তে কৰাই দিবলৈ যত্ন কৰিম ঠিক আছে তোমালোকে ভালকৈ চাবা সো নাম্বাৰ 1 কি কৈছে যে ক্ৰিয়েট এ কভাৰ পেজ এখন কভাৰ পেজ বনাব কৈছে ফৰ এ প্ৰজেক্ট এটা প্ৰজেক্টৰ কাৰণে প্ৰজেক্ট ৰিপৰ্টৰ কাৰণে আৰু তাত কি থাকিব আমাৰ হেডিং থাকিব নেম থাকিব ডেট থাকিব আৰু এটা পিকচাৰ বা লোগো থাকিব ঠিক আছে বলা মই এইখিনি কৰি দেখুৱা ওকে এট ফাৰ্স্ট আমি কি কৰিব লাগিব এট ফাৰ্স্ট আমি যাব লাগিব ms word ইসৱা ইয়া word আছে মোৰ ঠিক আছে ডাবল ক্লিক কৰি ললো মই এন্ড ডাবল ক্লিক কৰি লোৱাৰ পৰে পিছত কি কৰিম মই হেডাৰ খিনি ওপেন কৰিম হা হেডাৰ বহু ভাবে ওপেন কৰা যায় এনেকৈ হেডাৰত গৈ পিনে তোমালোকে হেডাৰ খিনি ওপেন কৰিব পাৰা ঠিক আছে এনেকৈ মই এটো ললো গতিকে ইয়াত কি লিখি দিম মই আমাৰ কলেজৰ নাম লিখি দিও LAKURA লাগুড়া কলেজ লাগুড়া লিখিলো ঠিক আছে আৰু ইয়াৰ পৰা কি কৰিম আমি ক্লোজ কৰি দিম তাৰ পিছত আমাৰ যিখিনি নেম লিখিব দিছিলে নেম কি লিখিম মই মোৰ নিজৰ নাম লিখিম ঠিক আছে তাৰ পিছত আৰু কি লিখিব দিছে তাৰ পিছত আমাক লিখিব দিছে ডেট আজি 01 তাৰিখ ঠিক আছে 010 2025 ওকে আৰু এটা লোগো বা পিকচাৰ এড কৰিব দিছে মই এটা পিকচাৰ এড কৰিম তাৰ কাৰণে কি কৰিব লাগিব ইনসাৰ্টত যাব লাগিব গৈ পিনে পিকচাৰত ক্লিক কৰিব লাগিব কৰিলে পিনে যত পিকচাৰ আছে পিকচাৰখিনি তাৰ পৰা মই কি কৰিম সিলেক্ট কৰি লম মই এইখিনি পিকচাৰ সিলেক্ট কৰি লৈছো এটা তোমালোকে চাবলৈ পাইছা পিকচাৰ আহি গৈছে ঠিক আছে বিহেন টেক্সট মাৰি দিছো আৰু এনেকৈ কৰি দিম যদি আমি বিহেন টেক্সট ক্লিক কৰি পিনে টেক্সট ৰেপিং কৰি পিনে বিহেন টেক্সট কৰি দিও তেতিয়াহলে কি হ'ব আমি জলাই কি ইচ্ছে তালৈ কি আমি পিকচাৰখিনি লৈ যাব পাৰিম ঠিক আছে আকৌ মই দেখুৱাই দিম তোমালোকক কত ক্লিক কৰিব লাগিব ফটোত ক্লিক কৰি পিনে টেক্সট ৰেপিং কৰি পিনে বিহেন টেক্সট আৰু এই টেক্সট ৰেপিং কেতিয়া ওলাব যেতিয়া এই ফৰমেট অপচন যাবা তেতিয়া ওলাব ঠিক আছে ফৰমেট তাৰ পিছত কি টেক্সট ৰেপিং তাৰ পিছত বিহেন টেক্সট ওকে মনত থাকিব ঠিক আছে তেনেহলে সো এয়া আছিল আমাৰ প্ৰথমটো প্ৰ্যাকটিক্যাল হয়নে সো প্ৰথমটো প্ৰ্যাকটিক্যাল দি শেষ হোৱা নাই কাৰণ এইখিনি সেভ কৰিব লাগিব নাম কি হ'ব প্ৰজেক্ট কভাৰ বুলি দিবিনে ঠিক আছে তাৰ কাৰণে কি কৰিম মই সেভ কৰিম এতিয়া মই অফিস বটমত গৈ পিনে ওকে সেভ এছত ক্লিক কৰিলো সেভ এছত ক্লিক কৰাৰ পিছত এনেকৈ আহিব ওকে এতিয়া কি নাম দিব লাগিব কি নাম দিব লাগিব প্ৰজেক্ট কভাৰ বুলি প্ৰজেক্ট কভাৰ ওকে এনেকৈ লোকেশন সিলেক্ট কৰিবা কৰি পিনে সেভ কৰিবা সেভ হৈছে এক নম্বৰ কাম আমাৰ হৈ গল এতিয়া দুই নম্বৰ কাম কি কৈ আছে যে ইনসাৰ্ট টেবল উইথ 4 কলামস এন্ড 5 ৰ এটা টেবল বনাব লাগে 4টা কলাম আৰু 5টা কি থাকিব ৰ থাকিব কন্ট্ৰোল এন মাৰি ললো নতুন পৃষ্ঠা হৈ গল ইনসাৰ্টত গলো টেবলত গলো গৈ পিনে ইনসাৰ্ট টেবলত যাম গৈ পিনে কিমানটা ৰ কিমানটা কলাম 4টা আৰু ৰ হল 5টা কলাম কিমানটা 4টা ৰ কিমানটা ৰ হল 5টা এনেকৈ কৰি পিনে ওকে কৰি দিম এনেকৈ ঘৰ পানি যাব ঠিক আছে আৰু এই ঘৰৰ ভিতৰত মই ডাটা এড কৰিম ঠিক আছে এটা মই দাও সিৰিয়াল নম্বৰ তোমালোকে দিবা এঠাইত দিবা নেম এঠাইত দিবা ফাদাৰ নেম আৰু এটা ঠাইত দিবা ফাদাৰ নেম ওকে এন্ড সিৰিয়াল নম্বৰ দি লবা এনেকৈ তাৰ পিছত নেম দিবা ভাবি লবা মই মোৰ নাম দিছো প্ৰথমে and like that তোমালোকে কি কৰিবা তোমালোকে এনেকৈ গোটেইখিনি ডাটা এটা কৈ ডামি ডাটা তোমালোকে এনেকৈ ফিল আপ কৰিবা ঠিক আছে যে সিৰিয়াল নম্বৰ দিবা নাম দিবা ফাদাৰ নেম দিবা মাদাৰ নেম দিবা এনেকৈ মানে সব ব্লক যিমান গিটা ঘৰ তোমালোকে বনালা এই ঘৰ কেইটা সম্পূৰ্ণ কৰিব যত্ন কৰিবা ঠিক আছে এইখিনি কিন্তু নিজে কৰিব লাগিব নিজৰ এটা আইডিয়া থাকিব লাগিব তোমালোকে এটা কাম কৰিব পাৰা সিম্পল তোমালোকৰ বন্ধু বান্ধৱীৰ নামখিনি দিব পাৰা ঠিক আছে বন্ধু বান্ধৱীৰ ডাটাখিনি এড কৰিব পাৰা ওকে আৰু তোমালোকে
যদি আলাগুৰা অঞ্চলবাসী ৰাইজ হয় তেনেহ'লে তোমালোকে আমাৰ কম্পিউটাৰ চেণ্টাৰ গ্যালাক্সি কম্পিউটাৰ ইনষ্টিটিউট ইয়াত আহি পিনে তোমালোকে শিকিব পাৰিবা ঠিক আছে তাৰ কাৰণে মই তোমালোকক আমন্ত্ৰণ জনাইছোঁ মই নিজে ইয়াত ব্যক্তিগতভাৱে তোমালোকক শিকাই দিবলৈ যত্ন কৰিম ঠিক আছে ওকে কৈছে যে ইয়াত যে এণ্টাৰ ডামি ডাটা ইন এ টেবল আমি ডাটা এড কৰিলোঁ আৰু কৈছে এপ্লাই এ টেবল ষ্টাইল অফ ইউৰ চইচ এটা টেবল ষ্টাইল আমি কি কৰিম চইচ কৰিম এইটো মই কাটি দিওঁ এয়া টেবল ষ্টাইল এইটো চোৱা টেবল ষ্টাইল লিখি দি আছে ইয়াত হয়নে ইয়াত গৈ পিনে মই যিকোনো এটা ষ্টাইল চিলেক্ট কৰি ল'ম মানি লোৱা যে এই ষ্টাইলটো লৈছোঁ বেলেগ এটা ষ্টাইল ল'ব পাৰোঁ চ' এনেকুৱাকৈ ইয়াত বহুতো ষ্টাইল আছে যিবিলাক ষ্টাইল তোমালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব পাৰিবা অ'কে এনেকৈ ষ্টাইল এটা মই ল'লোঁ তাৰপিছত কি কৈছে এডজাষ্ট দ্য কলম ৱেইট টু ফিট দ্য পেজ কলমৰ ৱেইটটো আমি যাতে পেজটোৰ লগত ফিট হৈ যায় আমি তেনেকুৱাকৈ সজাব লাগিব এনেকুৱাকৈ সজাই ল'লোঁ লগতে চিৰিয়েল নম্বৰ যিটো আছে এইটো মই সৰু কৰি দিওঁ আৰু সববিলাক লিখনি মই চিলেক্ট কৰি ল'ম চিলেক্ট কৰি পিনে সববিলাক কি কৰিম মই মিডিল কৰি দিম এনেকৈ মিডিল কৰি দিব তোমালোকে ঠিক আছে নেমটো এনেকৈ ইফালে কৰি দিওঁ যাতে বস্তুখিনি দেখাত ভাল দেখা যায় ঠিক আছে হৈ গ'ল এইখিনি কাম তেনেহ'লে আমি কৰিলোঁ আৰু কৈ আছে কি এড পেজ নাম্বাৰ টু দ্য বটম চেণ্টাৰ অফ দ্য পেজ ঠিক আছে বটম মানে ওপৰত চেণ্টাৰ মিডিলত ঠিক আছে পেজ নম্বৰ দিব লাগে ইয়াত মিডিলত ওকে ইনচাৰ্টত যাবা গৈ পিনে পেজ নাম্বাৰত যাবা গৈ পিনে টপ অফ পেজ ওকে এনেকুৱাকৈ এইটো ক্লিক কৰিবা চোৱা ইয়াত নম্বৰ 1 আহি গ'ল পেজ নম্বৰটো গতিকে আমাৰ এয়া ৰেডি হৈ গ'ল 2 নম্বৰ প্ৰজেক্ট এইখিনি আমি সেভ কৰি ল'ম কন্ট্ৰল এছ টিপি দিলোঁ মই সেভ কৰি দিম টেষ্ট 2 দি পিনে হৈছে এতিয়া নেক্সটত কি কৈছে যে ক্ৰিয়েট 5 স্লাইড প্ৰেজেন্টেশন 5টা স্লাইডৰ প্ৰেজেন্টেশন লাগে আৰু এটা টাইটেল স্লাইড দিব লাগিব লাষ্টত এটা থ্যাংক ইউ স্লাইড দিব লাগিব আৰু তিনিটা কি থাকিব কন্টেন্ট স্লাইড থাকিব ঠিক আছে সো প্ৰথমে কি কৰি লম আমি পাৱাৰ পইণ্টটো ওপেন কৰি লম পাৱাৰ পইণ্ট সো মই পাৱাৰ পইণ্ট ওপেন কৰিম এনেকুৱাকৈ তোমালোকে কি কৰিবা স্ক্ৰলিং কৰি পিনে মাইক্ৰ'ছফ্ট অফিচত যাবা গৈ পিনে য'ত পাৱাৰ পইণ্ট আছে পাৱাৰ পইণ্টটো কি কৰি ল'বা ওপেন কৰি ল'বা মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্ট 2007 মোৰ ওচৰত আছে মই ওপেন কৰি লৈছোঁ লোৱাৰ পিছত ইয়াত থাকিব টাইটেল মই প্ৰথমে কি কৰিম হালাগুৰি কলেজ হালাগুৰি লিখিম হৈছে এটো মই একেবাৰে ওপৰত দিলো লগতে এই আমাৰ ডিজাইন সিলেক্ট কৰিম এটা ওকে ডিজাইন কৰি দিলো ওকে এয়া মই টাইটেল দিব যত্ন কৰিম যে মই কিহৰ ওপৰত লিখিব গৈ আছো মই নিজৰ বিষয়ৰ ওপৰত লিখিব গৈ আছো নিজৰ কিছু কথা মই ইয়াত লিখিব যত্ন কৰিম about myself ওকে এনেকৈ আমি ডাঙৰ কৰিব পাৰো আৰু ইয়াৰ পৰা আমি কি কৰিব পাৰিম লিখনিৰ ডিজাইনটো আমি কি কৰিব পাৰিম চেঞ্জেস কৰিব পাৰিম আৰু এই আমাৰ প্ৰথম পেজ কি হৈ গ'ল হাজু হৈ গ'ল এক নম্বৰ স্লাইড হৈ গ'ল এতিয়া নেক্সট স্লাইড ওকে নেক্সট স্লাইড মই এটা কাম কৰো মই লাষ্টৰ স্লাইডখিনি ডিজাইন কৰো আগত লাষ্টৰ স্লাইডত কি লিখিব গৈছে থ্যাংক ইউ লিখিলো ডাঙৰ কৰিম ডাঙৰ হৈ গ'ল লিখনিৰ ডিজাইনখিনি চেঞ্জ কৰিম আৰু এটা কি কৰিম মই কালাৰ দি দিম হৈছে তাৰপিছত মই 2 নম্বৰ স্লাইড ইনক্লুড কৰিম মানি লোৱা যে ইয়াত মই দিওঁ যে মিস্টাৰ বিজু ভকত হৈছে পয়েন্ট আকাৰে লিখিম my father name is Bindavan Bhakat my mother name is Lakshmi Bhakat মই নিজৰ ডিটেইলছ লিখি আছো এনেকৈ তোমালোকৰ ডিটেইলছখিনি লিখিবা কোকৰাঝাৰ গভ বয়স হৈছে I pass out DLED from that
ধুবুৰী গোলকগঞ্জ হৈছে এই আমাৰ প্ৰথম স্লাইড ৰেডি হৈ গ'ল 2 নম্বৰ স্লাইড ৰেডি হৈ গ'ল এতিয়া মই 3 নম্বৰ স্লাইডত যাম ঠিক আছে এইটো মই লৈছো মোক হেডিংটো নালাগে এইটো ঠিক আছে I work at ABC Coaching Assam as a managing director okay I work at Alakura Popular Senior Secondary School as a IT faculty okay Oxford Senior Secondary School as a computer operator এই আমার দ্বিতীয় এই হব তৃতীয় নাম্বার স্লাইড রেডি হয়ে গেল আর কিমানটা স্লাইড হল 4টা আর ওটা স্লাইড লাগে ওকে এনেকৈ টেক্সট বক্স লৈছো আৰু এনেকৈ মই ড্ৰ কৰিম টেক্সট বক্সখিনি ড্ৰ কৰি পিনে আকৌ মোৰ নিজৰ বিষয় লিখিব যত্ন কৰিম ঠিক আছে কি লিখিব পাৰো যেনেকৈ মই লিখিব পাৰো বুলেট পইণ্ট দি দিওঁ মই এই লিখিব যত্ন কৰি মোৰ নিজৰ পাৰ্সোনাল ডিটেইলছ অলপ ঠিক আছে যে I participated LP and UP হৈছে আৰু ইয়াত মই এড কৰিব যত্ন কৰিম if you want to learn computer from me then please visit Galaxy Computer Institute okay আৰু মই নিজৰ কন্টাক্ট নম্বৰখিনি দিম 9101036942 হৈছে আৰু এনেকৈ মোৰ কিমানটা স্লাইড ৰেডি হৈ গ'ল 5টা স্লাইড ৰেডি হৈ গ'ল ঠিক আছে আৰু এতিয়া মই এটো সেভ কৰি লম এয়া সেভ হৈ গ'ল মোৰ স্লাইডটো ওকে আৰু কি কৈছে add slide transaction effect to each slide transaction লগাই দিম মই এনিমেশনত যাম গৈ পিনে এনেকৈ যিকোনোটা এনিমেশন সিলেক্ট কৰিম আৰু এপ্লাই টু অল কৰি দিম ঠিক আছে আৰু এনেকৈ মই ট্ৰানজাকশন ৰেডি হৈ গ'ল এতিয়া মই যদি প্ৰিভিউ কৰিম এতিয়া এনেকৈ আহিব ওকে সো আফটাৰ দ্যাট কি কৈ আছে ক্ৰিয়েট এ ওয়ার্কশিট উইথ দ্য ফলোইং কলামস ঠিক আছে এটা থাকিব নেম এটা থাকিব সাবজেক্ট এটা থাকিব মার্কস থাকিব ঠিক আছে তার কারণে মই এক্সেল ওপেন কৰি লব লাগিব এমএস এক্সেল মোৰ ইয়াত এক্সেল খিনি ইয়াতে আছে মই ওপেন কৰি লৈছো ওকে কি দিয়ে আছে এক্সেলত এটা থাকিব নেম এটা থাকিব সাবজেক্ট এটা থাকিব মার্কস হৈছে নেম এনেকৈ মই 3-4টা মান মার্কস দি দিম নেম দি দিম মই 3টা দিলো ঠিক আছে সাবজেক্ট দি দিও IT is my favorite subject Rapid Degree Pol Science or Economics এই ঘরটো মই এনেকৈ টানি দিম আৰু মার্কস মই এড কৰো মান লজ 80 75 আৰু 68 okay so enter data for 5 student কৰিব গৈছে 3টা কৰিলো 4-5টা আৰু 2টা মান লাগে ঠিক আছে মই 2টা দি দিম এমন সাবজেক্ট হল এছামিজ জমি নাম্বার পাইছে 70
আৰু এছএমএছৰ নম্বৰ হৈছে 41 হৈছে। তাৰপিছত কৈছে কি ক্যালকুলেট দ্য টোটাল মাৰ্ক ফৰ ইচ ষ্টুডেণ্ট, আমি টোটাল মাৰ্ক গণনা কৰিব লাগিব। ইয়াত লিখিম মই টোটাল হৈছে। আৰু টোটালৰ সূত্ৰ হ'ল কি ইজ ইকুৱেল টু সাম ব্ৰেকেট ষ্টাৰ্ট, গোটেইখিনি মাৰ্ক এনেকুৱাকৈ সিলেকশ্যন কৰি ল'ম, ব্ৰেকেট ক্লোজ কৰি পিনে এণ্টাৰ। টোটাল মাৰ্ক ইতিমধ্যে কি হৈ গ'ল, আমাৰ হিচাপ হৈ গ'ল। ঠিক আছে। তাৰপিছত কি কৈছে ইউজ দ্য এভাৰেজ ফাংচন। অ'কে, ইয়াত মই লিখি ৰাখোঁ এভাৰেজ। এভাৰেজৰ কাৰণে কি কৰিম, ইজ ইকুৱেল টু এভাৰেজ is equal to average bracket start, এই নম্বৰখিনি সিলেক্ট কৰি ল'ম, ব্ৰেকেট ক্লোজ এণ্টাৰ। এভাৰেজ হ'ল 66.8 হৈ গ'ল। আৰু কি কৈছে এপ্লাই কণ্ডিশ্যনেল ফৰ্মেটিং টু হাইলাইট মাৰ্কছ বিল' 40 ইন ৰেড। মই ইমানখিনি হেৰি কৰি নিদিওঁ। ঠিক আছে, 40 তলত যি আছে marks below 40 in red, আচ্ছা 40 তলত মই এইটো 40 তলত কৰি দিওঁ 30, তেনেহ'লে এই 30টো মই কি কালাৰ কৰি দিম, ৰেড কালাৰ কৰি দিম হৈছে। তাৰপিছত কি কৈছে ক্ৰিয়েট এ চাৰ্ট বাৰ কলম। ঠিক আছে, এটা চাৰ্ট ক্ৰিয়েট কৰিব কৈছে, তেনেহ'লে মই চিলেক্ট কৰি ল'ম। কি কি চিলেক্ট কৰিব দিছে, ষ্টুডেণ্টৰ নেম আৰু ষ্টুডেণ্ট মাৰ্কছ, ষ্টুডেণ্টৰ নেম আৰু ষ্টুডেণ্টৰ মাৰ্কছ। কণ্ট্ৰল টিপি ধৰি পিনে এনেকৈ চিলেক্ট কৰিবা। ঠিক আছে, তাৰপিছত ইনচাৰ্টত যাবা, গৈ পিনে ক'ত যাব লাগিব, আমি কলমত গৈ পিনে এটা চাৰ্ট চিলেক্ট কৰিব লাগিব এনেকুৱাকৈ। আৰু এয়া খুব সুন্দৰকৈ আমি দেখিব পাই আছোঁ, চোৱা সুন্দৰকৈ এয়া আহিছে। ঠিক আছে, নাম অনুসাৰে আমি কিমান নম্বৰ পাইছোঁ এক সুন্দৰকৈ দেখুৱাই দিব পাৰিছোঁ আমি। আৰু আচ্ছা কি কৈ আছে ফ্ৰিজ দ্য টপ ৰ, ফ্ৰিজ কৰিব কৈছে টপ ৰ। এই যিটো আমাৰ টপ আছে এইটো আমি সিলেক্ট কৰিলোঁ, এইটো আমি কি কৰিম, এতিয়া ফ্ৰিজ কৰি দিম। ঠিক আছে, ফ্ৰিজ দিয়ে আছে, ফ্ৰিজ টপ ৰ, আমি এইটো কি কৰি দিলোঁ, ফ্ৰিজ কৰি দিলোঁ। ঠিক আছে, বাছ হৈ গ'ল। ভিউত গৈ পিনে আমি ফ্ৰিজ কৰি দিলোঁ। ঠিক আছে, চ' এতিয়া যেতিয়া আমি তলত নামিম, আমাৰ এই ছাবজেক্ট নেম মাৰ্কছ এই যিটো ওপৰত একেবাৰে আমাৰ আছে এইটো কি হৈ নাযায়, আমাৰ নাইকি হৈ নাযায়, এইটো থাকি যাব। ঠিক আছে, ইয়াক কয় ফ্ৰিজ কৰি দিয়া। অ'কে, আমি বুজি পালোঁ। আৰু ইয়াতে আমাৰ চাগে যিখিনি আমাক কৰিব কৈছে, আমাৰ গোটেইখিনি প্ৰেক্টিকেল আমি সুন্দৰকৈ কৰিলোঁ। ঠিক আছে, গতিকে এনেকুৱাকৈ আমি আমাৰ যিখিনি টেষ্ট আছে টেষ্টখিনি আমি বহিম আৰু এনেকুৱাকৈ আমি কমপ্লিট কৰিম। অ'কে, চ' আজিলৈ মানে অহা ক্লাছত লগ পাই আছোঁ। জয় হিন্দ, জয় ভাৰত।